মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰটোত ফিনলৰ প্ৰস্তুত মানে তোমালোকক শিকাবলৈ ওলাইছো। তো আজি আমি শিকিম ফিনল কেনেকৈ প্ৰস্তুত কৰিব পাৰি। অলৰেডি আগৰ ক্লাছত আমি এলকহল কেনেকৈ প্ৰস্তুত কৰিব পাৰি শিকিলো। আজি আমি শিকিম ফিনলৰ প্ৰস্তুত প্ৰণালী। ফিনল মানে কি ফাৰ্ষ্ট আমি জানিব লাগিব। ফিনল মানে হৈছে যদি বেঞ্জিনৰ লগত OH দিয়া যায় তেতিয়াহ'লে আমাৰ ফিনল হয়। এতিয়া যদি আমি এনেকুৱা লওঁ, সাপোজ হেলো এৰিন এটা ললো, ইয়াৰ লগত KOOH দিলো, ইয়াৰ লগত ফিনল হ'ব। হিচাপত এনেকা হ'ব লাগিছিল, কিন্তু প্ৰকৃততে এই ফিনলে ডাইৰেক্টলি HCl এর লগত লগ লাগি KCl আৰু OH উৎপন্ন হ'ব এনেকা হোৱা দেখা নাযায়। কাৰণ আমি জানো যে এই হেলো এৰিনে কি নেদেখায়, নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱায়। তো নিউক্লিওফিলীয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱাৰ কাৰণে আমি ডাইৰেক্টলি KOH এর লগত লগ লগালে আমি কি নাপাওঁ, ফিনল নাপাওঁ। তেতিয়াহ'লে আমি কেনেকৈ ফিনল পাম? আমি এতিয়া চাম এটা এটাকে প্ৰচেছ। ফিনল কেনেকৈ প্ৰস্তুত কৰিব পৰা যায়। নাম্বাৰ 1 দিবা ক্লোৰোবেঞ্জিনৰ পৰা, ক্লোৰোবেঞ্জিনৰ পৰা আমি কি পাব পাৰো, ফিনল পাব পাৰো। তো অলপ আগত আমি কৈছিলো যে ক্লোৰোবেঞ্জিনৰ পৰা ডাইৰেক্টলি ফিনল পোৱা নাযায়। কেনেকৈ পোৱা যায়? এটেনশন, যদি আমি ক্লোৰোবেঞ্জিন লওঁ at the presence of sodium hydroxide 623 কেলভিন আৰু 300 atm সাব। তো প্ৰথমতে আমি সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি 623 কেলভিন আৰু 300 atm সাব দিও, তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব, সোডিয়াম ফিনক্সাইড, দ্যাট ইজ এই Cl আৰু H গুচি যাব, বাকি থাকিল কি ONA, ইয়াৰ নাম কি সোডিয়াম ফিনক্সাইড। এতিয়া এই সোডিয়াম ফিনক্সাইডৰ লগত যদি মই HCl দিও, তেতিয়াহ'লে তোমালোকে জানা O হ'ব মাইনাছ পাৰ্ট, Na হ'ব প্লাছ পাৰ্ট, H হ'ব প্লাছ পাৰ্ট, Cl হ'ব মাইনাছ পাৰ্ট, ওৰ লগত কোনে আহিব H, দ্যাট মিন্স আমি পাই গেলো ফিনল। তেতিয়াহ'লে আমি ক্লোৰোবেঞ্জিনৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইড দিও চৰ্ত সাপেক্ষে কিমান 623 কেলভিন উষ্ণতা আৰু 300 atm সাব, তেতিয়াহ'লে আমাৰ কি হ'ব ONA আহিব, দ্যাট ইজ কল সোডিয়াম ফিনক্সাইড, আৰু ইয়াৰ লগত HCl লগ লগালে আমাৰ কি হৈ যাব, ফিনল হৈ যাব। তো এনেকৈ আমি ক্লোৰোবেঞ্জিনৰ পৰা কি বনাব পাৰিম, ফিনল বনাব পাৰিম। যদি তোমালোকে ল্যাঙ্গুয়েজ লিখিব খোজা, ল্যাঙ্গুয়েজ কোনোদিন পৰীক্ষাত নাহে, তেতিয়াহ'লে এনেকৈ লিখিব পাৰিবা যে 623 কেলভিন উষ্ণতা আৰু 300 atm চাপত ক্লোৰোবেঞ্জিনৰ সৈতে সোডিয়াম হাইড্ৰক্সাইড যোগ কৰিলে সোডিয়াম ফিনক্সাইড উৎপন্ন হয়। সোডিয়াম ফিনক্সাইডৰ সৈতে লঘু এচিড যোগ কৰিলে ফিনল উৎপন্ন হয়। এনেকৈ আমি কি কৰিব পাৰো, ল্যাঙ্গুয়েজও লিখি ল'ব পাৰিম। পৰীক্ষা তোমালোকে প্লাছ মাইনাছ খিনি দিব নালাগে, এই প্লাছ মাইনাছ খিনি তোমালোকক জাষ্ট মই বুজাৰ কাৰণে দিছো। তো আশা কৰো তোমালোকে বুজি পালা। এনেকৈ আমি কি কৰিব পাৰো, ক্লোৰোবেঞ্জিনৰ পৰা ফিনল বনাব পাৰো। 2 নাম্বাৰ মই দিম বেঞ্জিনৰ পৰা। বেঞ্জিনৰ পৰাও মই কি কৰিব পাৰো, ফিনল বনাব পাৰো। তো আমাৰ টার্গেট হৈছে ফিনল, কাৰ পৰা বনাম, বেঞ্জিনৰ পৰা। তেতিয়াহ'লে আমি ক্লোৰোবেঞ্জিনৰ পৰা ফিনল বনাব শিকিছো। যদি আমি বেঞ্জিনৰ লগত হেলোজেন যোগ কৰো Cl2 at the presence of FeCl3, তেতিয়াহ'লে কি হ'ব, বেঞ্জিনৰ লগত এটা Cl আহিব, বেঞ্জিনৰ লগত এটা Cl আহিব, আৰু য'ত লগাইছো তাৰ এটা H আৰু Cl লগ লাগি HCl হ'ব। এতিয়া ক্লোৰোবেঞ্জিন পালে বাকিখিনি একেই। ইয়াৰ লগত যদি মই সোডিয়াম হাইড্ৰক্সাইড দিও at the presence of 623 কেলভিন আৰু 300 atm সাব, তেতিয়াহ'লে মোৰ কি হৈ যাব, ONA আহিব, এইটো আহিব। ইয়াৰ লগত যদি আমি ডাইলুট এচিড দিও, তেতিয়াহ'লে O আৰু H মিলি কি হ'ব, OH, দ্যাট ইজ ফিনল হ'ব। তাৰ মানে ইয়াৰ আগত খালি মই কি লগ লগাই দিব লাগে, বেঞ্জিন প্লাছ Cl2, তেতিয়া এইটো আহিব, এইটো আহিলে বাকিখিনি একেই। তো বেঞ্জিনৰ পৰা যদি আহে আমি কি কৰিম,
ইয়াৰ আগত ডাইৰেক্ট লিখি দিম বেনজিন আৰু Cl2 লগাম যেতিয়া আমি ক্লোৰোবেনজিন পাম বাকিখিনি একেই কথাটো বুজি পালা তো আলটিমেটলি চোৱা বেনজিনৰ পৰা আমাৰ কি হৈ গল ফিনল হৈ গল তো এনেকে আমি বেনজিনৰ পৰা ফিনল বনাব পাৰো এনেকে যে আমি কি কৰিম এই ক্লোৰোবেনজিনৰ পৰা যে পাইছিলো তার আগত ইয়ার আগত আমি ডাইরেক্ট কি লগাই দিম বেনজিন প্লাস Cl2 at the presence of FeCl3 ক্লোৰোবেনজিন পালো ক্লোৰোবেনজিনৰ পৰা সোডিয়াম হাইড্ৰক্সাইড দিলে শর্ত সাপেক্ষে সোডিয়াম ফিনক্সাইড হল তার লগত ডাইলুট এসিড দিলে ফিনল হল তো এনেকে আমি কি করব পাৰো বেনজিনৰ পৰা আমি কি বনালো ফিনল বনাব পাৰো এতিয়া তোমালোকৰ কিতাপত এই প্ৰসেসটো নাই এই প্ৰসেসটো দিয়া নাই তোমালোকৰ কিতাপত দিছে বেনজিনৰ পৰা ফিনল এনেকুৱা তো বেনজিন এটা দিছে ইয়াৰ লগত লিখা আছে ওলিয়াম ওলিয়াম এতিয়া ওলিয়ামৰ ফার্স্ট কথাটো আমি কি জানিব লাগিব ইয়াৰ ফর্মুলা জানিব লাগিব ওলিয়ামৰ ফর্মুলা কি ওলিয়ামৰ ফর্মুলা হৈছে H2S2O7 এটোই হৈছে ওলিয়াম এই ওলিয়ামক আকৌ আমি কেনেকৈ লিখিব পাৰো ধুমায়মান সালফুৰিক এসিড বুলি কয় তেতিয়াহলে আমি কি লিখিম চোৱা H2SO4.SO3 আলটিমেটলি চোৱা H2S2 AS মিলি S2 4টা আৰু 3টা মিলি কেইটা 7টা তেতিয়াহলে এই সালফুরিক এসিড ধুমায়মান সালফুরিক এসিডক আমি এনেকৈ লিখিব পাৰিম আলটিমেটলি ইয়াতে চোৱা H2SO4 আইছে এই H2SO4 ক আমি কেনেকৈ ভাঙো ইয়াক ভাঙো আমি OH - SO3H প্লাস এই SO3H প্লাস এই ব্যঞ্জনৰ লগত লগ লাগিব তো SO3H কোৰ পৰা আহিল এই যে ওলিয়াম আছিল H2S2O7 ইয়াক আমি H2SO4.SO3 ছে ভাঙিব পাৰো এই H2SO4 কেনেকৈ ভাঙিছে OH - SO3H প্লাস এই প্লাস পাৰ্টটো সদায় ব্যঞ্জনৰ লগ লগাব লাগে আৰু যত লগালি তাৰ এটা H আৰু OH লগ লগালে পানী হ'ব এটা আমাক নালাগে এটো কয় বেনজিন সালফোনিক এসিড এই SO3H কয় সালফোনিক এসিড ইয়াৰ লগত আমি লগাই দিলো এতিয়া ইয়াৰ লগত যদি মই সোডিয়াম হাইড্ৰক্সাইড দিও তেতিয়ালে কি হৈ যাব এইখিনি বস্তু গুছি যাব তাৰ মানে H2SO3 গুছি যাব বাকি থাকিল কি ONA বুঝে H2SO3 গুছি গল H2SO3 সালফিউরিক এসিড গুছি গল এটা থাকিল ONA এই ON এর লগত যদি মই ডাইলুট এসিড দিও সো ONA পোৱাৰ লগে লগে আমি ডাইলুট এসিড দিলেই আমাৰ কি হ'ব O আৰু H মিলি OH হ'ব আৰু বাকি যে থাকিল তোমালোকৰ NaCl2 সাইড পৰা গুছি যাব এটা আমাক নালাগে তো আলটিমেটলি সো বেনজিনৰ পৰা কি হল ওলিয়া কি ফিনল হল তো ওলিয়াম দিও আমি কি কৰিব পাৰো তেতিয়াহলে বেনজিনৰ পৰা ফিনল বনাব পাৰো বেনজিনৰ লগত ওলিয়াম যোগ কৰিও আৰু নাইবা বেনজিনৰ লগত আমি ক্লোৰিন যোগ কৰো ক্লোৰোবেনজিন হ'ব তেনেকৈ আমি ফিনল পাব পাৰো তো দুটা প্ৰসেস দিলো তোমালোকৰ যেটো প্ৰসেস ভাল লাগে পৰীক্ষাত এটো প্ৰসেস লিখিলেই হৈ যাব যদি পৰীক্ষাত আহে ৰূপান্তৰ কৰা বেনজিনৰ পৰা ফিনল এটো লিখিলেও হ'ব যদি বাহিকে পৰীক্ষাত বেনজিনৰ পৰা ফিনল এটো লিখিলেও হ'ব তো যিকোনো এটা প্ৰসেস তোমালোকে লিখি দিলেই আমাৰ কি হৈ যাব বেনজিনৰ পৰা ফিনল হৈ যাব স্ক্ৰিনশ্বট মাৰি ৰাখা তো এনেকৈ আমি কি কৰিব পাৰো বেনজিনৰ পৰা ফিনল বনাব পাৰো নেক্সট 3 নম্বৰ প্ৰসেস দিয়া তোমালোকে এনিলিনৰ পৰা কিহৰ পৰা 3 নম্বৰ আমি চাম এনিলিনৰ পৰা ফার্স্ট আমি জানিব লাগিব এনিলিন কি বস্তু এনিলিন হৈছে যে বেনজিনৰ লগত যদি মই NH2 দিও ইয়াৰে নাম হৈ যায় এনিলিন তো আমাৰ টার্গেট কি ইয়াৰ পৰা ইয়াক বনাব লাগে তাৰ মানে এনিলিনৰ পৰা এটো বনাব লাগে তো প্ৰথমতে মনত ৰাখিবা এনিলিনৰ পৰা কিবা কম্পাউন্ড বনাব লাগিলে ফার্স্ট আমাৰ টার্গেট হৈছে এনিলিনক আমি ডায়াজনিয়াম লবণ লৈ ৰূপান্তৰিত কৰিব লাগে অলৰেডি হেলো এলকেন আৰু হেলোইন চেপ্টাৰ 2 এনিলিনৰ পৰা ডাইহেলো এলকেন কেনেকৈ পোৱা যায় বা তোমাৰ ডায়াজনিয়াম লবণ কেনেকৈ পোৱা যায় এইখিনি আমি কি আইছো চাই আইছো তো আমি কি কৰিম যদি এনিলিনৰ লগত NaNO2 আৰু HCl লগ লগাও at the presence of 273 কেলভিনৰ পৰা 278 কেলভিন যদি মই ডিগ্ৰী লিখো 273 কেলভিন মানে হৈছে 0 ডিগ্ৰী আৰু 278 মানে হৈছে 5 ডিগ্ৰী তাৰ মানে 0 ৰ পৰা 5 ডিগ্ৰী একদম নিম্নতম উষ্ণতা যদি লোৱা যায়
তেতিয়াহ'লে কি হ'ব ডাইজনিয়াম লৱণ উৎপন্ন হ'ব এতিয়া এই NH2 লগত NaOH HCl লগ লগালে কি উৎপন্ন হয় N2Cl এই N2Cl মনত ৰাখিবা যদি কতবা NH2 থাকে আৰু NaOH HCl থাকে তেতিয়াহ'লে N2Cl হয় যদি কোনবাই খুদে যে এটো কেনেকে আহিল কৰ পৰা আহিল আগৰ চেপ্টাৰত বুজাইছিল তথাপি একবাৰ কৈ দিছো চোৱা AN মিলি হৈছে N2 এই এটা Cl ইয়াত গৈছে যদি তোমাক বুজিব লাগে তেতিয়াহ'লে তুমি ইচ্ছা কৰিলে ইয়াতে 2HCl দিব পাৰা আকৌ এবাৰ কৈছো চোৱা AN মিলি N2 N দুটা গুচি গল এটা Cl তাতে গল এটা Cl N এর লগত গুচি গল তেতিয়াহ'লে কি হ'ব N এর লগত গুচি গলে NaCl আলটিমেটলি চোৱা Cl দুটা আছিল এটা ইয়াত দিছো এটা ইয়াত দিছো এই Naও গুচি গল N দুটাও গুচি গল বাকি থাকিল কি দুটা H ইয়াত দুটা H চাৰিটা H দুটা অক্সিজেন মিলি হ'ব দুটা পানী আলটিমেটলি চোৱা দুটা অক্সিজেন এই দুটা অক্সিজেন চাৰিটা হাইড্ৰোজেন ইয়াত দুটা AN মিলি N2 NaCl মিলি NaCl আলটিমেটলি আমাৰ গোটে ব্যালেন্স হৈ গল তো এনেকৈ আমাৰ কি হয় এইখিনি কয় সাইড প্ৰডাক্ট এইখিনি আমাৰ ইয়াত দৰকাৰ নাই তো আশা কৰো তোমালোকে বুজি পালা তো সিম্পলি তোমালোকে ইমান বুজা বুজি যদি নকৰিব খোজা এইখিনি মনত ৰাখিবা যে কতবা যদি NH2 থাকে NaNO2 আৰু HCl থাকে তেতিয়াহ'লে সিম্পলি কি হয় ইয়াত N2Cl হয় এই N2Cl কে কয় ডায়াজনিয়াম লৱণ ইয়াৰ লগত যদি মই পানী দিও পানী দি যদি গৰম কৰো তেতিয়াহ'লে কি হ'ব পানী ভাঙিলে পানীৰ এটা HCl ৰ লগত লগ লাগিব এটো হল HCl বাকি থাকিল পানীটো কেনেকা ভাঙে H+OH- এটা HCl হ'ব আৰু OH2 ইয়াৰ লগত লাগি যাব OH লাগি গল H আৰু Cl মিলি হল HCl আৰু বাকি থাকিল N2 গতিকে আমি দিম N2 এনেকৈ আমি কি কৰিব পাৰো এনিলিনৰ পৰা ফিনল পাব পাৰো তোমালোকে যে ল্যাঙ্গুয়েজ লিখিব খোজা যাতে এনেকা লিখিব পাৰিবা যে এনিলিনৰ হৈতে 273 কেলভিনৰ পৰা 278 কেলভিন উষ্ণতাৰ ভিতৰত সোডিয়াম নাইট্ৰাইট আৰু HCl যোগ কৰিলে বেনজিন ডায়াজনিয়াম লৱণ প্ৰস্তুত হয় ইয়াকে কয় বেনজিন ডায়াজনিয়াম লৱণ বেনজিন ডায়াজনিয়াম লৱণ প্ৰস্তুত হয় বেনজিন ডায়াজনিয়াম লৱণৰ হৈতে পানী যোগ কৰিলে কি হোৱা যায় ফিনল পোৱা যায় এনেকৈ তোমালোকে ল্যাঙ্গুয়েজ লিখি লব পাৰা কিন্তু মনত ৰাখিবা ল্যাঙ্গুয়েজ পৰীক্ষাত নালাগে অনলি আমাৰ কেমিক্যাল ৰিঅ্যাকশন খিনিহে লাগে ল্যাঙ্গুয়েজ কিহৰ কাৰণে ল্যাঙ্গুয়েজ হৈছে তোমালোকে জাস্ট মনত ৰাখাৰ কাৰণে বেলেগ কোনো কামত ল্যাঙ্গুয়েজৰ দৰকাৰ নাই তো আলটিমেটলি আমি কি চালো যে এনিলিনৰ পৰা আমি কি কৰিব পাৰো ফিনল বনাব পাৰো তো তিনিটা প্ৰসেস আমাৰ ফিনল বনোৱা হৈ গল লাস্ট প্ৰসেস এটা আছে ফিনল বনোৱাৰ এটি হল কি কিউমিনৰ পৰা তাৰ পৰা বনাম কিউমিনৰ পৰা মই এই বস্তুটো বনাব পাৰো ফিনল বনাব পাৰো তো কিউমিন কি বস্তু কিউমিন হৈছে যদি বেনজিনৰ লগত মই প্ৰপিন যোগ কৰো প্ৰপিন CH3 CH ডাবল বন্ড CH2 যদি প্ৰপিন যোগ কৰা যায় তোমালোকে চোৱা যদি এই বন্ডাল ইয়াত যায় তেতিয়ালে এটো মাইনাস এটো হ'ব প্লাস দ্যাট ইজ কল সেকেন্ডারি কার্বোকেটায়ন আৰু যদি মই এইফালে দিও বন্ডাল তেতিয়ালে এটো হ'ব এটো যদি মই এইফালে নিদি পেলাই এইফালে দিও ইলেক্ট্ৰন জট তেতিয়ালে এটো হ'ব প্ৰাইমারি কার্বোকেটায়ন তো আমি জানো এটোৰ পৰা আমাৰ কি হ'ব পাৰে তেতিয়ালে CH3 CH পজিটিভ CH3 সরি CH2 মাইনাস দিল সাপোজ কারণ যদি এটু এইফালে শিফট হয় ডাবল বন্ডৰ ইলেক্ট্রন এইফালে শিফট হয় তেতিয়ালে কি হ'ব আমাৰ এই বস্তুটো সৃষ্টি হ'ব আকৌ যদি ডাবল বন্ডৰ ইলেক্ট্রন এইফালে নহয় এইফালে শিফট হয় তেতিয়ালে হ'ব CH3 CH CH2 পজিটিভ তো আমি সদায় জানো যে 2 ডিগ্ৰী কাৰ্বকেটায়ন 1 ডিগ্ৰী কাৰ্বকেটায়ন বেছি সুস্থিৰ এটো কিমান ডিগ্ৰী কাৰ্বকেটায়ন 2 ডিগ্ৰী কেনে গম পালো ইয়াৰ দুইফালে দুটা কাৰ্বন আছে বাট ইয়াত চোৱা এই কাৰ্বকেটায়নটোত একফালে কাৰ্বন আছে তাৰ মানে এইটো 2 ডিগ্ৰী কাৰ্বকেটায়ন এইটো 1 ডিগ্ৰী কাৰ্বকেটায়ন যেহেতু 2 ডিগ্ৰী কাৰ্বনৰ সুস্থিৰতা 1 ডিগ্ৰী কাৰ্বনতকৈ বেছি তেতিয়ালে কি হ'ব আমাৰ এইটোই বিক্ৰিয়াত অংশগ্ৰহণ কৰিব তেতিয়ালে এইটো বিক্ৰিয়াত অংশগ্ৰহণ কৰিব ইয়াৰ লগত তেতিয়ালে কি হ'ব ইয়াতে চোৱা তোমালোকে বেনজিন দিলো এইটো লগ লাগিব গতিকে C লগত এটা H আছে ইয়াতে আছে CH3 এই CH2 মাইনাস কি হ'ব এই যে বেনজিনত তোমালোকে লগালে এটা H গুচি যাব সেই H2 ইয়াৰ লগত লগ লাগি আকৌ CH3 হ'ব that is called cumin or isopropyl benzene
isopropyl benzene, cumene or isopropyl benzene. তো কিউমিনৰ আৰু এটা নাম কি আইসোপ্রোপাইল বেনজিন। তো এই কিউমিনৰ পৰা আমি কি বনাম ফিনল বনাম। তো আমাক এইটো নালাগে কিউমিন কেনেকৈ বনাব পাৰি সেইটো আমাক নালাগে, তথাপি মই শিকাই দিলো যে বেনজিনৰ লগত যদি প্ৰপিন যোগ কৰা যায় তেতিয়াহ'লে দুই ধৰণৰ কাৰ্বকেটান সৃষ্টি হ'ব পাৰে, এটা হৈছে এইফালে ইলেক্ট্ৰন যোৰ আহিব, এটা হৈছে এইফালে ইলেক্ট্ৰন যোৰ আহিব। যদি সেইফালে ইলেক্ট্ৰন যায় তাহলে সেকেন্ডারি কার্বোকেটান হয়, এইফালে হলে প্রাইমারি কার্বোকেটান হয়। যেহেতু সেকেন্ডারি কার্বন বেশি হুস্তির গতি সেকেন্ডারি কার্বোকেটান ইয়ার লগ লাগিব, লগ লাগিলে আমার কি হ'ব কিউমিন সৃষ্টি হ'ব। কারণ এই বস্তুটো ইয়ার লগ লাগিব, লগ লাগিলে এইটো হলে CH, ইফালে এটা CH3 আছে আর এই CH2 মাইনাস হল ইয়ার একটা H গৈ তাতে কি হৈ গৈছে CH3। আলটিমেটলি আমি কি পালো কিউমিন পালো। এতিয়া এই কিউমিনৰ পৰা মই কি বনাম ফিনল বনাব পাৰো। কেনেকে বনাব পাৰো চোৱা, এইটো হল কিউমিন, মই বুজি পালো কিউমিন কেনেকুৱা হয়। এইটো হয় ইয়াৰ লগত যদি ডাইঅক্সিজেন যোগ কৰা যায়, দুটা অক্সিজেন যদি যোগ কৰা যায় তেতিয়া সিম্পলি মনত ৰাখিবা এই অক্সিজেন কেইটা ইয়াত ডাইৰেক্টলি সোমাই যাব, সোমাই গলে কেনেকুৱা দেখা যাব COOH, এইটো এই দুটা গৈছে এই দুটা আর এই H2 এইটো আর বাকি দুই ফালে যি আছে আমার এইটো ঠিকই থাকিব। দ্যাট ইজ কল কিউমিন পেরক্সাইড। আমাক নালাগে নামটো, গতিকে আমি এইটো ডাইলেট দিলো ও হল। ইয়াৰ লগত যদি মই ডাইলুট এসিড দিও আর ওয়াটার দিও, যিকোনো এটা দিও, সাপোজ মই ডাইলেট এসিড দিলো, তেতিয়াহলে কি হ'ব এই OH2 যে আছে এইটো তেনেকে ভাঙি যাব, ভাঙি গৈ এই OH2 কি হইব বেনজিনৰ লগত আহিব, তেতিয়া হল ফিনল। বাকি থাকিল কি তোমালোকে চোৱা ইয়াতে কি আছে CH3 আছে, গতিকে ইয়াতেও CH3 হ'ব, ইয়াতে এটা CO আছে CO হ'ব, আর ইয়াতে এটা CH3 আছে ইয়াতে এটা CH3 হ'ব। মনত ৰাখিবা অক্সিজেন অকলে নাথাকে, অক্সিজেন সদায় যোজ্যতা 2, ইয়াতে যোজ্যতা মিলা নাই 1 2 3 হৈছে, গতিকে ইয়াতে এটা কি হ'ব ডাবল বন্ড হ'ব। আলটিমেটলি আমি কি পালো ফিনল পালো আৰু এসিটন পালো, এসিটন অর প্রোপানন, এটার নাম তো ফিনলে। তো এনেকে কিউমিনৰ পৰা আমি কি পাব পাৰো ফিনল পাব পাৰো। যে এনেকে লিখিম আমি কিউমিনৰ সৈতে ডাইঅক্সিজেন যোগ কৰিলে যি যৌগ উৎপন্ন হয় সেই যৌগৰ সৈতে HCl যোগ কৰিলে ফিনল প্ৰস্তুত হয়। এনেকে আমি কি কৰিব পাৰো কিউমিনৰ পৰা আমি কি বনাব পাৰো ফিনল বনাব পাৰো। আৰু ফিনলৰ সৈতে যেটো সাইড প্ৰডাক্ট হ'ব এবাৰ ইম্পৰ্টেন্ট, এইটো কয় এসিটন বা প্ৰপানন। তেতিয়াহলে আমি ফিনলৰ পৰা আমি যে কি পালো ফিনল কেনেকে বনাব পারলো, 4টা প্রসেসর হইতে বানাব পারলো ফিনল। একবার মই সামারি হিসেবে মই তোমালোকক বুঝাই দিছো। ফিনল কি প্রসেসর পৰা আমি বানালো, 1 নাম্বার ক্লোরোবেনজিনৰ পৰা বানাব পাৰো, ক্লোরোবেনজিন এনেকে মনত ৰাখিবা। ক্লোরোবেনজিনৰ পৰা আমি কি বনাব পাৰো ফিনল বনাব পাৰো। 2 নাম্বার আমি চালো বেনজিনৰ পৰাও ফিনল বনাব পাৰো, বেনজিনৰ পৰাও ফিনল বনাব পাৰো। 3 নাম্বার আমি কিহৰ পৰা ফিনল বনাব পাৰো এনিলিনৰ পৰা, এনিলিনৰ পৰাও আমি ফিনল বনাব পাৰো। আৰু 4 নাম্বার আমি চালো কিউমিনৰ পৰাও আমি কি বনাব পাৰো ফিনল বনাব পাৰো। তো এই কেইটা প্ৰসেসৰ সহায়তে আমি ফিনল বনোৱা যায়। ফিনল বনোৱাৰ প্ৰসেস আৰু বহুত আছে, যদিও এনসিআরটি কিতাপত এই 4টা আছে, তাৰ মানে তোমালোকৰ বোর্ড এক্সাম অর এন্ট্রেন্সত এই 4টাৰ পৰাই আহিব। গতিকে তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা, এনেকে এবাৰ লিখিবা ক্লোরোবেনজিনৰ পৰা কেনেকে পোৱা যায়, মোৰ ভিডিঅ'টোত আছে, এবাৰ তোমালোকে চাই লিখিবা, পিছত আকৌ নোচোৱাকে লিখিবা। এনেকে যদি কেইবাবাৰো প্ৰেক্টিস কৰা যায় বেনজিনৰ পৰা কেনেকে পাও, এনিলিনৰ পৰা কেনেকে পাও, কিউমিনৰ পৰা কেনেকে পাও, এনেকে তোমালোকে লিখি ললে ফিনলৰ প্ৰস্তুত মানে যথেষ্ট ইজি হ'ব। আজিৰ ক্লাছটো এইখিনিতে শেষ হল। থ্যাঙ্কস ফর ওয়াচিং।